নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো SLRC ক্লাছ 4ৰ এডমিট কাৰ্ড আহিব 2 দিনৰ ভিতৰতে আৰু ইয়াৰ ইন্টাৰভিউ বা ভাইভা অনুষ্ঠিত হ'ব 17 জুনৰ পৰা কি ডকুমেন্ট লাগিব সকলোখিনি ভিডিওটোত আপোনালোকক জনাম অফিচিয়েল নোটিছ ইতিমধ্যে আহি আমাৰ হাতত পৰিছে আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু ক্লাছ 3 পদৰ যি স্কিল টেষ্ট কম্পিউটাৰ স্কিল টেষ্ট হ'ব তাৰ বাবে ইতিমধ্যে আমি PDF কোৰ্স প্ৰস্তুত কৰিছো আপোনালোকে যদি কিনিব বিচাৰে ডেসক্ৰিপচনৰ লিংকৰ পৰা অথবা assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে তো এতিয়া প্ৰথম কথা ইয়াতে ক্লাছ 4 পোষ্টৰ ভিতৰত 8 পাস HSLC পাস আৰু ITI এই গোটেই কিটা কেটেগৰী একেলগে ধৰিছে আৰু গোটেই কিটা কেটেগৰীৰ এডমিট কাৰ্ড একেলগে মুকলি হ'ব বুলি ইয়াতে গম পোৱা গৈছে যিসকলে ৰিটেন টেষ্ট কোৱালিফাই কৰিছে তেওঁলোকে 9 জুন 2025 তাৰিখৰ পৰা এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিব আৰু 17 জুনৰ পৰা এই ইন্টাৰভিউ আৰম্ভ হ'ব প্ৰায় এমাহ মান ইন্টাৰভিউ অনুষ্ঠিত হ'ব যিহেতু যথেষ্টখিনি কেণ্ডিডেট আছে তো এইখন হৈছে অফিচিয়েল ফুল নোটিছ আৰু ইয়াতে কৈছে যে উইল হ্যাভ টু এপিয়াৰ ফৰ দা ইন্টাৰভিউ along with document submission on the date time and venue as mentioned in their respective interview admit card 9 তাৰিখে যিখন এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব তাতে আপোনালোকৰ টাইম কোড ইন্টাৰভিউটো অনুষ্ঠিত হ'ব কোন তাৰিখে হ'ব সকলো উল্লেখ থাকিব আৰু সেই দিনা আপোনালোকে ইন্টাৰভিউ দিয়াৰ লগতে ডকুমেন্ট সাবমিট কৰিব লাগিব অৰ্থাৎ অৰিজিনাল ডকুমেন্টস লগতে তাৰ জেৰক্স কপি হেবিলাক প্ৰভাইড কৰিব লাগিব sebaonline.org ৰ পৰা আপোনালোকে 9 জুন 2025 তাৰিখৰ পৰা এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিব পাৰিব 17 জুনৰ পৰা ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইন্টাৰভিউ সেশন বিশেষকৈ ৰাখিছে দুটা সেশন ৰাতিপুৱা 9 বজাত এটা সেশন আৰু আবেলি 1 বজাৰ পিছত এটা সেশন অৰ্থাৎ এটা দিনত দুটাকৈ ইন্টাৰভিউ সেশন হ'ব ঠিক তেনেকৈ ক্লাছ 3 ক্ষেত্ৰত তেনেকুৱা সেশন তিনিটাকৈ হৈছিল যোৱা বছৰ তো আজি কালিৰ ভিতৰতে ক্লাছ 3 নোটিছ আহিলে আপোনালোকক ক্লাছ 3 সকলো তথ্য আমি আগবঢ়াম আৰু ক্লাছ 3 ক্ষেত্ৰতো আপোনালোকে মনত ৰাখক সকলো বিলাকে যিদিনা স্কিল টেষ্ট দিব যাব স্কিল টেষ্টৰ দিনাই যিখিনি ডকুমেন্টস আছে আপোনালোকৰ অৰিজিনাল হেবিলাক প্ৰভাইড কৰিব লাগিব অৰিজিনাল প্ৰভাইড কৰিব নালাগে অৰিজিনাল খিনি আপোনালোকে দেখুৱাব লাগিব কিন্তু জেৰক্স কপি তাতে সাবমিট কৰিব লাগিব এতিয়া কি ডকুমেন্টস লাগিব ইয়াতে এখন লিষ্ট দিছে এডমিট কাৰ্ড অফ interview to be downloaded from ASSEB বা সেবা ওয়েবসাইট তো এডমিট কাৰ্ডৰ ইন্টাৰভিউখন লাগিব তো এডমিট কাৰ্ডৰ যিখন ইন্টাৰভিউ আপোনালোকে দুখনকৈ প্ৰিন্ট আউট কৰি ৰাখিব তেতিয়া হলে সুবিধা হ'ব এখন তাতে দিব পাৰিব এখন লগত ৰাখিব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তো এইখন মাস্ট বি আৰু যদি এতিয়ালৈকে আপোনালোকে আপডেট কৰা নাই সেইখন আপডেট কৰি ল'ব বা আপডেট বা ৰিনিউ কৰি ল'ব এজ প্ৰুফৰ ক্ষেত্ৰত এডমিট কাৰ্ড লাগিব HSLC ৰ অথবা বাৰ্থ সাৰ্টিফিকেট হলেও হৈ যায় নেক্সট পইণ্টটো দিছে মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট যিসকলে 8 পাছলৈকে যিটো পোষ্ট 8 পাছ কৰিলে চাকৰি পোৱা সেই পোষ্টটোৰ বাবে এপ্লাই কৰিছে তেওঁলোকে 8 পাছৰ সাৰ্টিফিকেট ইয়াতে দিব লাগিব কৈছে আৰু তাৰ লগে লগে মেট্ৰিক পাছ হায়াৰ সেকেন্ডাৰী পাছ ITI পাস সাৰ্টিফিকেট যিটো ট্ৰেডৰ পৰা পাস কৰিছে আপোনালোকে সেই ট্ৰেডৰ সাৰ্টিফিকেট এই সকলো বিলাক আপোনালোকে অৰিজিনাল লগতে জেৰক্স কপিও লৈ যাব আৰু অন্যান্য যদি কিবা কোৱালিফিকেশন আছে তেনেহলে তেনেকুৱা সাৰ্টিফিকেটও লৈ যাব লগতে যদি আপুনি SC ST OBC T ট্ৰাইব আদিবাসী কমিউনিটিৰ হয় তেনেহলে তাৰে সাৰ্টিফিকেটও আপোনালোকে লৈ যাব লাগিব জেৰক্স কপি হয় যদি এক্স সাৰ্ভিসমেনৰ লগতে ফটো আইডেন্টিটি প্ৰুফ তেনে ক্ষেত্ৰত পান কাৰ্ড পাসপোৰ্ট ভোটাৰ আইডি কাৰ্ড ড্ৰাইভিং লাইসেন্স অথবা আধাৰ কাৰ্ড এই গোটেই কেটাৰ ভিতৰত যিকোনো এটা হলে হৈ যায় লগতে জেৰক্স কপি লাষ্ট পইণ্টত কৈছে যে এডিশনালি 2 copies of undertaking and self declaration format যিটো আপোনালোকে সেবা অনলাইন ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰি নিজে ফিল আপ কৰিব লাগিব এখন আন্ডাৰটেকিং আৰু এখন সেলফ ডিক্লাৰেচন ফৰ্ম এই দুখন ফৰ্ম ফিল আপ কৰি লৈ যাব লাগিব যদি আপোনালোকে এই দুখন নিনিয়ে তেনেহলে আপোনালোকৰ কেনসেল হৈ যাব পাৰে আৰু সেলফ এটেস্টেড পাসপোৰ্ট ফটো লাগিব ইয়াতে 2 কপি কৈছে কিন্তু 2 কপিতকৈ আপোনালোকে বেছি লৈ যাব কাৰণ তাতে প্ৰয়োজন হ'ব পাৰে আৰু এই কেইখন আপোনালোকে মিছ নকৰিব আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেচন ফৰ্ম তো নোটিছখনত এইখিনি উল্লেখ আছিল এইখিনি মই আপোনালোকক থুলমূলকৈ জনালো ইয়াতে যদি আপোনালোকৰ কিবা ডাউট আছে কমেন্ট কৰিব পাৰে আৰু ক্লাছ 3 পদৰ কম্পিউটাৰ স্কিল টেষ্টৰ বাবে আমি ইতিমধ্যে ভালেকিটা কোৰ্স এভেইলেবল কৰিছো আপোনালোকে আমাক WhatsApp কৰিও কোৰ্সটো কিনি ল'ব পাৰে বা ওয়েবসাইটত 30টা প্ৰেক্টিস সেট এভেইলেবল কৰা হৈছে মাত্ৰ 299 ত আৰু যদি ইয়াতকৈ বেছি আপোনালোকক ডকুমেন্টস লাগে তেনে বিভিন্ন ধৰণৰ এক্সেল ফৰ্মুলা MS অফিচৰ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্টৰ গাইড বুক প্ৰিমিয়াম এক্সেল ফৰ্মুলা বা ইয়াৰ যিবিলাক পূৰ্বৰ পেপাৰ তেনেহলে আমাক WhatsApp কৰি কিনি ল'ব পাৰে
তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে। ধন্যবাদ।